হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আপুনি আপোনাৰ যিখন PM কিষাণৰ মোবাইল নম্বৰ আছে সেই PM কিষাণৰ মোবাইল নম্বৰটো আপুনি কেনেকৈ আপডেট কৰিব। যেতিয়া আপুনি আপোনাৰ যিখন ষ্টেটাছ আছে ষ্টেটাছত ক্লিক কৰিলে আপোনাৰ যিখন মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো যদি আপোনাৰ আপডেট কৰিব বিচাৰি থাকে তেনেক্ষেত্ৰত আপুনি কেনেকৈ আপডেট কৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, ইয়ৰ ষ্টেটাছ যেটো আছে তাতে যদি আপুনি ক্লিক কৰে তেনেক্ষেত্ৰত আপোনাৰ যিখন ইণ্টাৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো আপুনি ইয়াতে ইণ্টাৰ কৰিব। ইণ্টাৰ কৰাৰ পিছত ইয়াতে দেখা পাব এটা কেপচাৰ কোড দেখা পাব। ইয়াতে আপুনি কেপচাৰ কোডটো আপুনি ইয়াতে চেম কৰি ইয়াতে ইণ্টাৰ কৰিব। তো কেপচাৰটো দিয়াৰ পিছত ইয়াতে গেট OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপোনাক ইয়াতে আপডেট কৰিব বিচাৰি আছে, ইয়াতে দেখা পাই আছে। তো ইয়াতে আপোনাৰ যদি এনেকুৱা শ্ব' কৰে তেনেক্ষেত্ৰত আপুনি কি কৰিব, আপোনাৰ যিখন মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপুনি আপডেট কৰিব। তো আপডেট কৰাৰ কাৰণে ইয়াতে আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত ইয়াতে দেখা পাইছে PM কিষাণৰ যিখন ID আছে মানে ৱেবছাইট আছে ইয়াতে আপুনি আহিব। অহাৰ পিছত তলফালে আহিব, ইয়াতে দেখা পাব এটা অপশ্যন আছে আপডেট মোবাইল নম্বৰ, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ইয়াতে আপুনি বহাব। ইয়াতে আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো আপুনি দিব। দিয়াৰ পিছত ইয়াতে দেখা পাব কেপচাৰ কোড, ইয়াতে যিটো কেপচাৰ দেখা পাই আছে ইয়াতে আপোনাৰ যিখন কেপচাৰ থাকিব সেইটো আপুনি চেম কৰি বহাব। তো আপোনাৰ যিটো কেপচাৰ আহিব আপুনি সেইটো দিব। কেপচাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাব সাৰ্চ অপশ্যন, ইয়াতে আপুনি সাৰ্চ অপশ্যনত ক্লিক কৰিব। সাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব গেট আধাৰ OTP, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ যিখন মোবাইল নম্বৰ লিংক আছে তাতে এটা OTP আহিব, সেইটো ইয়াতে আপুনি ইণ্টাৰ কৰিব। তো OTPটো দিয়াৰ পিছত ইয়াতে ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ OTPটো ভেৰিফাই হ'ব। তাৰপিছত আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাব আপোনাৰ যিখন নিয়ম আছে সেইটো ডিটেক্ট কৰি ল'ব আধাৰ কাৰ্ডৰ লগত। তাৰপিছত ইয়াতে তলফালে দেখাব ইণ্টাৰ নিউ মোবাইল নম্বৰ। তো আপুনি যিটো মোবাইল নম্বৰ এতিয়া দিব বিচাৰি আছে নতুনকৈ সেইটো আপুনি ইয়াতে বহাব। বহাৰ পিছত ইয়াতে গেট OTP অপশ্যনত ক্লিক কৰিব। গেট OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। সেই OTPটো ইয়াতে দেখা পাব ইণ্টাৰ OTP, ইয়াতে আপুনি দিব। তো OTPটো দিয়াৰ পিছত ইয়াতে দেখা পাব ভেৰিফাই OTP, ইয়াতে আপুনি ক্লিক কৰিব। তো ইয়াতে আপোনাৰ OTPটো ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত তলফালে দেখা পাই আছে ক্লিক ফৰ আপডেট মোবাইল নম্বৰ, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিখন মোবাইল নম্বৰ আছে আপোনাৰ মোবাইল নম্বৰটো আপডেট হৈ যাব। তো এনেকৈ আপোনাৰ যিখন আধাৰ কাৰ্ডৰ লগত PM কিষাণৰ যিখন মোবাইল নম্বৰ আছে আপডেট কৰিব পাৰিব। তো মোবাইল নম্বৰটো আপোনাৰ লগে আপডেট নহ'ব, ইয়াতে আপোনাক কেইদিনমান আপোনাক ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনাৰ যিখন মোবাইল নম্বৰ আছে সেইটো আপোনাৰ আপডেট হৈ যাব। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।